Long live. We long live. Money long. We want SD. Right to Dabi. Okham Sarkar hi. Jindabad. Akrasu Jindabad. Lagi boy. SD amak lagi boy. Lagi boy. SD amak dek ke? Long live. We long live. Money long. We want SD. Right to Dabi. Okham Sarkar hi. Sidli Akrasu Isot যি আমাৰ সমিতিৰ আমি এখন জাতীয় আনসাৰে আমি তেখেতক এবাৰ আমাৰ আক্ৰাসুৰ স্টার্ট আজি এই কাৰ্যসূচী শহীদ দিৱস কাৰ্যসূচীৰ জৰিয়তে যিখিনি আমাৰ শহীদ হৈছিল তেওঁলোকলৈ মই প্ৰথম শহীদ পৰিয়ালক মই শোকবেদনা কৰিছোঁ যেহেতু আমাৰ আজিৰ দিনটোতে তেখেতসকল শহীদ হৈছিল আৰু সেই হিচাপত সঞ্জয় ৰায়ৰ পৰিয়ালক আমি প্ৰথম বুলি ঘোষণা কৰিছিলোঁ শহীদ আৰু তেওঁলোকক আমাৰ যি অসম চৰকাৰে আমাক এই 5 লাখ টকা দিছিল কেএছচিৰ জৰিয়তে আমাৰ গকুল বৰ্মাৰ নেতৃত্বত কিন্তু আমি তেখেতক 5 লাখ টকা দিলেই নহ'ব পাৰিলে শহীদ পৰিয়ালক এটাকৈ চাকৰি যদি দেই আক্ৰাসৰ প্ৰথম দাবী তেওঁলোকক এজনকৈ দিলেও চাকৰিকে এজনকৈ দিব লাগে আমি অনুৰোধ কৰিছোঁ আৰু যদি চৰকাৰে বা কেএছচিখন দিয়ে যদি আমাৰ ললিপপ খুৱাম বুলি ভাবি আছে আমি 26ৰ আগত বা পঞ্চায়ত ইলেকশ্যনৰ আগত কিন্তু আমি বিজেপি চৰকাৰ আৰু বিটিচিত যোনে নহওক তিনিগুণীয়া চৰকাৰক আমাৰ আক্ৰাসুৰ পতাকা উত্তোলন হৈ গ'ল আজি আমাৰ 24তম আক্ৰাসুৰ শহীদ দিৱস এই শহীদ দিৱসতে আমি অসম চৰকাৰ আৰু ভাৰত চৰকাৰক আমি আমাৰ যি ত্ৰিপাক্ষিক বৈঠক এই ত্ৰিপাক্ষিক বৈঠকত আমি আক্ৰাসুৰ দাবী কৰিছোঁ অতি সোনকালে ত্ৰিপাক্ষিক বৈঠক ব্যৱস্থা কৰক আৰু তাৰ লগে লগে সমান্তৰালভাৱে ঐতিহাসিক পৃথক কমতা ৰাজ্য পুনৰ্গঠন আৰু জনজাতিকৰণ এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ আজিলৈকে আমাৰ 24টা বছৰ হ'ল কোনো ধৰণে চৰকাৰে গুৰুত্ব দিলে আমি দুখ প্ৰকাশ কৰিছোঁ আক্ৰাসুই এতিয়া আমি সময়সীমা বান্ধি দিছোঁ চৰকাৰক 2026 চনত যদি চৰকাৰে কোনো ধৰণৰ কিবা নকৰে আমি কিন্তু আক্ৰাসুই ইতিমধ্যে আমাৰ আমি একত্ৰীকৰণ হৈছোঁ সকলো আমাৰ যিমানকেইটা গোট আছে আমি চৰকাৰক আমি হুকিয়াই দিছোঁ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীক লৈ বাৰে হেতালি নেখেলিব আৰু এই ক্ষেত্ৰত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত